বন্ধুসকল নমস্কাৰ। এটা নতুন ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে। আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ। চাওক, পেঞ্চনাৰসকলৰ বাবে অতিৰিক্ত সুবিধাৰ নতুন খবৰ কেইটামান শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু দেখুৱাবলৈ লৈ আছোঁ। চাওক, সদনত নতুন নতুন তথ্যৰে অৱগত কৰিলে। অৰ্থাৎ পেঞ্চনাৰসকলৰ কাৰণে কি নতুন নতুন ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম, যিটো শেহতীয়াকৈ সদনত প্ৰকাশ পাইছিলে। তে বন্ধুসকল, প্ৰথমতে আপোনালোকক মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈছোঁ। চাওক, মূল ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ডিফেন্স, ডিপাৰ্টমেণ্ট অফ এক্স ছাৰ্ভিচমেন ৱেলফেয়াৰ, ৰাজ্যসভা, আৰু প্ৰশ্নৰ নম্বৰটো হ'ল 2592। অৰ্থাৎ ৰাজ্যসভাৰ 2592 নম্বৰ প্ৰশ্ন হিচাপে পেঞ্চনাৰসকলৰ কাৰণে আৰু তেওঁলোকৰ ফেমিলি পেঞ্চনাৰসকলৰ কাৰণে কি নতুন নতুন সুবিধা ইনক্লুড কৰিছে প্ৰশ্ন কৰা হৈছিলে চৰকাৰলৈ, আৰু চৰকাৰৰ ফালৰ পৰা সেই প্ৰশ্নসমূহৰ ওপৰত উত্তৰো চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম যে নতুন নতুন কি ইনফৰমেশ্যন চৰকাৰৰ ফালৰ পৰা পোৱা হৈছিলে। তে প্ৰথম প্ৰশ্নটো আপোনালোকক মই ছাবজেক্টটো দেখুৱাইছোঁ। চাওক, প্ৰশ্নসমূহৰ ছাবজেক্টটো আছিল এইটো যে পেনশ্যন এণ্ড ৱেলফেয়াৰ ছাপৰ্ট ফৰ ৱাৰ উইড'জ এণ্ড ফেমিলিজ অফ মেটিয়ৰ্ছ। তে নিশ্চয় গম পাইছে, গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছিলে। প্ৰশ্ন 4টা কৰা হৈছে, আপোনালোকৰ সন্মুখত মই দেখুৱাইছোঁ, আৰু আপোনালোকে বুজি পোৱাকৈ এই গোটেই ইনফৰমেশ্যনটোৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই আনিবলৈ যত্ন কৰিম, আৰু যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ সহজ সৰলকৈ আপোনালোকৰ ওচৰত প্ৰেজেণ্টেশ্যন কৰিবলৈ। তে প্ৰথমতে চাওক, দেখাবলৈ যত্ন কৰিছোঁ ভাৰত চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ডিফেন্স, ডিপাৰ্টমেণ্ট অফ এক্স ছাৰ্ভিচমেন ৱেলফেয়াৰ, ৰাজ্যসভা, আৰু প্ৰশ্নৰ নম্বৰটো হ'ল 2592। উত্তৰ দিয়াৰ তাৰিখটো হ'ল 16 মাৰ্চ 2026। বিষয়সমূহ আছিল এনেকুৱা ধৰণৰ যে যুদ্ধত নিহত হোৱা শ্বহীদ যিসকল, তেখেতলোকৰ বিধৱা আৰু তেখেতলোকৰ পৰিয়ালৰ বাবে পেঞ্চন আৰু কল্যাণৰ বাবে চৰকাৰে কি পদক্ষেপ হাতত লোৱা হৈছে, আৰু অনুগ্ৰহ কৰি প্ৰতিৰক্ষা মন্ত্ৰী মহোদয়ে জনাব নেকি। নম্বৰ 1, বিভিন্ন আৰ্মড ফ'ৰ্চত পেঞ্চন ৰুলছ অনুসৰি পেঞ্চন লাভ কৰা যুদ্ধ বিধৱা আৰু শ্বহীদ পৰিয়ালৰ মুঠ সংখ্যা কিমান, কেটেগৰী ৱাইজ আৰু ৰেংক ৱাইজ বিৱৰণ। 2 নম্বৰটো হ'ল যুদ্ধ বিধৱা আৰু যোগ্য পৰিয়ালৰ সদস্যসকলক প্ৰদান কৰা মাহিলী পেঞ্চনৰ এভাৰেজ পৰিমাণ ৰেংক ৱাইজ, আৰু লগতে বিগত 5 বছৰত বছৰি প্ৰদান কৰা মুঠ ধনৰাশিৰ পৰিমাণ। উক্ত সময়ছোৱাত এক্স গ্ৰেচিয়া অথবা বেটেল কেজুৱেলিটি কম্পেনচেশ্যন লাভ কৰা উপভোক্তাৰ সংখ্যা আৰু প্ৰদান কৰা ধনৰাশি। তে নিশ্চয়কৈ গম পাইছে, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে। লগতে যুদ্ধ বিধৱা আৰু শ্বহীদ পৰিয়ালৰ বাবে প্ৰদান কৰা অতিৰিক্ত কল্যাণ ব্যৱস্থাসমূহৰ বিৱৰণ, যেনে হাউচিং, মেডিকেল ফেচিলিটিজ, শিশুৰ বাবে এডুকেশ্যনেল ছাপোৰ্ট আৰু এমপ্লয়মেণ্ট এছিষ্টেঞ্চ কিবা আছে নেকি, চৰকাৰে কিবা সেইসমূহ বিষয়ৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি। তে প্ৰশ্নকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছিলে, আৰু চৰকাৰৰ ফালৰ পৰা সেই প্ৰশ্নসমূহৰ উত্তৰো দিয়া হৈছিলে। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই সময় নষ্ট নকৰাকৈ জনাব বিচাৰিছোঁ যে গোটেই প্ৰশ্নসমূহৰ উত্তৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে, কিন্তু বৰ্তমান সময়ত ভিউৱাৰ্ছসকলৰ কাৰণে যিখিনি বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। নাম্বাৰ ডি যিটো প্ৰশ্ন কৰা হৈছিলে যে পেঞ্চনাৰসকলৰ কাৰণে যুদ্ধ বিধৱা বা শ্বহীদ পৰিয়ালৰ বাবে প্ৰদান কৰা অতিৰিক্ত কল্যাণ ব্যৱস্থাসমূহ বিৱৰণ, যেনে হাউচিং, মেডিকেল ফেচিলিটিজ, শিশুৰ বাবে এডুকেশ্যনেল ছাপোৰ্ট আৰু এমপ্লয়মেণ্ট এছিষ্টেঞ্চ কিবা আছে নেকি, আৰু ইয়াৰ উত্তৰটো আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ। চাওক, উত্তৰটো হ'ল চৰকাৰৰ ফালৰ পৰা বিভিন্ন কল্যাণ ব্যৱস্থা স্কিম DGR, ডাইৰেক্টৰেট জেনেৰেল ৰিছেটেলমেণ্ট আৰু KSB, কেন্দ্ৰীয় সৈনিক বোৰ্ডে যোগান ধৰে।
ইয়াৰ বিৱৰণ এনেক্সাৰ 2 আৰু 3ত দিয়া হৈছে। লগতে যুদ্ধ বিধৱাসকলক ECHS এক্স ছাৰ্ভিচমেন কণ্ট্ৰিবিউটৰী হেল্থ স্কিমৰ সদস্য পদৰ বাবে ওৱান টাইম কণ্ট্ৰিবিউশ্যন দিয়া হৈছে। ECHS যোগে মেডিকেল ফেচিলিটিজ প্ৰদান কৰা হয়। অথৰাইজ লোকেল কেমিষ্ট মেডিচিনৰ পৰা হোম ডেলিভাৰীৰ সুবিধা প্ৰদান কৰা হৈছে। নিশ্চয়কৈ গম পাইছে, মেডিচিন হোম ডেলিভাৰী ব্যৱস্থাও কৰা হৈছে বুলি চৰকাৰে অৱগত কৰিছে। তাৰ পিছৰটো হ'ল এয়াৰফ'ৰ্চ নেভেল হাউচিং ব'ৰ্ড যোগে চলি থকা হাউচিং স্কিমসমূহত শ্বহীদ এয়াৰফ'ৰ্চ আৰু নেভেল পাৰ্চনেলৰ বিধৱাসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয়। কোনো লাভ নোহোৱাভাৱে একচুৱেল কষ্টত, অৰ্থাৎ যিটো লোন তেওঁলোকে প্ৰভাইড কৰে বা ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰে, কোনো কষ্ট তেনেকুৱা নোহোৱাকৈ একচুৱেল কষ্টতে তেওঁলোকে প্ৰভাইড কৰাৰ কথাটো উল্লেখ কৰিছে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ। নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ এই ইনফৰমেশ্যনটোৱে অকণমান হ'লেও সহায় কৰিব বুলি আজিৰ এই ভিডিঅ'টোৱে বনাবলৈ ভিডিঅ'টোৰে ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত